প্ৰতি বছৰে যেতিয়া বাৰিষা আহে এজাক বৰষুণে সমগ্ৰ অসমবাসীলৈ কঢ়িয়াই আনে এক কঁপি উঠা হাহাকাৰময় পৰিৱেশৰ অদ্ভুত দৃশ্য এক। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বুকুত যেতিয়া পানী বাঢ়ি যায় তেতিয়া হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হৈ পৰে, দিশহাৰা হৈ পৰে। কিন্তু আপুনি জানেনে, আমাৰ অসমৰ এনে 10খন জিলা আছে যিবোৰ জিলাৰ মানুহে প্ৰতিটো বছৰতেই কেৱল পানীৰ সৈতে যুদ্ধ কৰিবলগীয়া হয়, যাৰ ভৌগোলিক অৱস্থানৰ বাবে জিলাকেইখনে আটাইতকৈ বেছি বানপানীৰ প্ৰকোপ সহ্য কৰিবলগীয়া হৈছে। নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ। আপোনালোক সকলোকে মোৰ চেনেল বিশ্বজিৎ ব্লগ চেচামলৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব বিচাৰিছোঁ চৰকাৰী তথ্যৰ ওপৰত ছবিৰ আধাৰত চিনাক্ত কৰা অসমৰ 10খন আটাইতকৈ ভয়াৱহ বানপ্ৰৱণ জিলাৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। আপোনাৰ ঘৰ ইয়াৰে কোনখন জিলাত ভিডিঅ'টো চাই কমেণ্ট কৰি নিশ্চয় জনাব। বন্ধুসকল, জিলাকেইখনৰ নাম জনাৰ আগতে আমি এটা কথা জনা দৰকাৰ যে অসমৰ সৰ্বমুঠ মাটিকালিৰ প্ৰায় 39.58% ইমান অংশই হৈছে বানপ্ৰৱণ অঞ্চল। সমগ্ৰ ভাৰতৰ গড় বানপ্ৰৱণ অঞ্চলতকৈ এয়া প্ৰায় 4 গুণ বেছি। ইয়াৰ মূল কাৰণ হ'ল আমাৰ ভৌগোলিক অৱস্থান। অসমৰ ভৌগোলিক অৱস্থান তীব্ৰ ধাৰেৰে অহা অৰুণাচল আৰু মেঘালয়ৰ পাহাৰীয়া নদীসমূহ যেতিয়া আমাৰ অসমৰ সমতল ভূমিত প্ৰৱেশ কৰেহি তেতিয়া পানী ধৰি ৰাখিব নোৱাৰে নদীসমূহে। সেই পানী ধৰি ৰাখিব নোৱাৰি নৈবোৰে দুই কুল উপচাই পেলায়। এতিয়া আহোঁ আমাৰ মূল তালিকাখনলৈ। আমাৰ তালিকাত 10ম স্থানত আছে বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলা। কুশিয়াৰা আৰু লংগাই নদীৰ বাবে এই জিলাখনত প্ৰতি বছৰেই ভয়াৱহ বানপানীৰ সৃষ্টি হৈ আহিছে। বিশেষকৈ বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চল হোৱাৰ বাবে পানী ওলাই যোৱাত বাধাৰ সৃষ্টি হয় আৰু বিস্তীৰ্ণ কৃষিভূমি জলমগ্ন হৈ পৰে। তাৰপিছত 9ম স্থানত আছে নামনি অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰস্বৰূপ বৰপেটা জিলা। মানাহ, বেকী আৰু কালদিয়া নদীৰ খৰস্ৰোতা পানীয়ে বৰপেটাৰ গ্ৰাম্য অঞ্চলসমূহক প্ৰতি বছৰে তছনছ কৰি থৈ গুচি যায়। মাথাউৰি ভঙাৰ ফলত জিলাখনৰ লাখ লাখ লোক আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈ পৰে। অসমৰ 8মখন আটাইতকৈ বানপ্ৰৱণ জিলা হৈছে মৰিগাঁও জিলা। ব্ৰহ্মপুত্ৰৰ ঠিক কাষতে অৱস্থিত হোৱাৰ বাবে ইয়াৰ মায়ং আৰু লাহৰীঘাট অঞ্চলৰ হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি পানীৰ তলত ডুবি গুচি যায়। বিশ্ববিখ্যাত পবিতৰা অভয়াৰণ্যও এই জিলাতে থকাৰ বাবে ইয়াৰ বন্যপ্ৰাণীসমূহেও বানপানীৰ সময়ত ভীষণ সংকটত ভুগিবলগীয়া হয়। ভীষণ সমস্যাৰ সৃষ্টি হয় এই জীৱ জন্তুৰ মাজত। 7ম স্থানত আছে ধুবুৰী জিলা। যিহেতু ব্ৰহ্মপুত্ৰ নদী অসমৰ পৰা ওলাই ধুবুৰী হৈ বাংলাদেশত সোমাইছে, সেয়ে উজনিৰ পৰা সকলো পানী আহি ধুবুৰীতে জমা হৈ পৰে। ধুবুৰীৰ চৰ অঞ্চলসমূহৰ অৱস্থা বাৰিষা কালত অতি কৰুণ হৈ পৰে। লাখ লাখ মানুহ কেৱল নাৱৰ ওপৰতে জীৱন নিৰ্ভৰ কৰি থাকিবলগীয়া হয়। তাৰপাছত 6ষ্ঠ স্থানত আছে গোলাঘাট জিলা। ধনশিৰি নদীৰ সংহাৰী ৰূপ আৰু নেগেলী খণ্ডৰ মাথাউৰি ভঙাৰ ঘটনাই জিলাখনক বিপৰ্যস্ত কৰি তোলে। তদুপৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা ডাঙৰ অংশ গোলাঘাটতে পৰে, যিটো বাৰিষা প্ৰায় 70 পৰা 80% পানীত ডুবি যায় আৰু বন্যপ্ৰাণীবোৰে কাৰ্বি পাহাৰলৈ আশ্ৰয় ল'বলৈ ঢাপলি মেলিবলগীয়া হয়। আমাৰ 5ম স্থানত আছে উজনিত অৱস্থিত ঐতিহাসিক আমাৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলা আৰু চৰাইদেউ অঞ্চল। শেহতীয়া বছৰবোৰত দিখৌ, দিচাং আৰু দৰিকা নদীৰ পানীয়ে ইয়াত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আচৰিত কথা যে যিবোৰ অঞ্চল আগতে বানপ্ৰৱণ নাছিল, জলবায়ু পৰিৱৰ্তন আৰু ডাৱৰ বিস্ফোৰণ ক্লাউডবাৰ্ষ্টৰ দৰে ঘটনাৰ বাবে এতিয়া সেইবোৰ ঠাইতো অভূতপূৰ্ব বানপানী দেখা গৈছে। 4ৰ্থ স্থানত আছে আমাৰ যোৰহাট আৰু বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী। বাৰিষা কালত মাজুলী এক প্ৰকাৰ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ পৰা যেন হৈ পৰে। কেৱল বানপানীয়ে নহয়, ইয়াৰ লগত অহা নদীৰ তীব্ৰ খহনীয়াই মাজুলীৰ মাটিকালি দিনক দিনে কমাই আনিছে, সৰু কৰি আনিছে মাজুলীখন, যিটো এক ডাঙৰ চিন্তাৰ বিষয় আমাৰ বাবে। শীৰ্ষ 3খন জিলাৰ ভিতৰত 3য় স্থানত আছে উত্তৰ পাৰৰ লখিমপুৰ জিলা।
সোৱণশিৰি ৰঙা নদী আৰু বিক্ৰম নদীৰ বাবে লখিমপুৰত প্ৰতি বছৰে ফ্লেছ ফ্লাড বা হঠাতে অহা বানপানীৰ সৃষ্টি হয়। বহু সময়ত নামনি সোৱণশিৰি প্ৰকল্প বা কাষৰীয়া ৰাজ্যৰ বান্ধৰ পৰা এৰি দিয়া পানীয়ে লখিমপুৰৰ মানুহৰ জীৱন দুৰ্বিষহ কৰি তোলে। দ্বিতীয় স্থানত থকা জিলাখনৰ নাম শুনিলে আপোনালোক আচৰিত নহ'ব। এইখন হৈছে ধেমাজি জিলা। ধেমাজিক অসমৰ বানপানীৰ প্ৰৱেশ দ্বাৰ বুলি ক'লেও ভুল কোৱা নহ'ব। অৰুণাচল পাহাৰৰ পৰা বৈ অহা পানীয়ে জীয়া ভৰলী আৰু ডেমৰ দৰে প্ৰায় ডজনৰো অধিক নদীয়ে ধেমাজিক প্ৰতি বছৰে ধ্বংস কৰি আহিছে। নদীয়ে কঢ়িয়াই অনা বালিয়ে হাজাৰ হাজাৰ হেক্টৰ খেতি পথাৰ চিৰদিনৰ বাবে মৰুভূমিৰ সদৃশ কৰি পেলায়। ইয়াত বানপানী কেৱল দুদিনৰ বাবে নাহে, মাহ মাহ ধৰি মানুহ পানীত বুৰ গৈ থাকিবলগীয়া পৰ্যায় হৈ পৰে। আৰু আমাৰ তালিকাৰ প্ৰথম স্থানত অৰ্থাৎ বৰ্তমান সময়ত আটাইতকৈ ভয়াৱহ আৰু জটিল বান পৰিস্থিতিৰ সন্মুখীন হোৱা জিলাখন হৈছে আমাৰ বৰাক উপত্যকাৰ কাছাৰ জিলা। বৰাক নদীৰ বাঢ়নী পানী আৰু দুৰ্বল ড্ৰেইনেজ ব্যৱস্থাৰ বাবে কাছাৰৰ সদৰ চহৰ শিলচৰ সম্পূৰ্ণৰূপে পানীত বুৰি গুচি যায়। কিছুদিন আগতে শিলচৰ চহৰে দেখা ইতিহাসৰ আটাইতকৈ ভয়াৱহ কৃত্ৰিম আৰু প্ৰাকৃতিক বানপানীয়ে প্ৰমাণ কৰি দিছে যে সমগ্ৰ জিলাখন এতিয়া কিমান ডাঙৰ বিপদৰ মাজত আছে। এয়া কেৱল প্ৰকৃতি নে আমাৰ মানুহৰ ভুল আছে ইয়াত? বন্ধুসকল, এই বানপানী কেৱল প্ৰকৃতিৰেই খং নহয়, ইয়াৰ আঁৰত আছে আমাৰো ভুল, মানুহৰো ব্যাপক ভুল আছে ইয়াত। অবাধ গতিত পাহাৰ খান্দি যোৱা, বনাঞ্চল ধ্বংস কৰি দিয়া আৰু প্লাষ্টিকৰ আৱৰ্জনাবোৰে নদীৰ বুকু পুতি পেলোৱা, নদীৰ বুকু বাম কৰি তোলা। ইয়াৰ বাবে নদীসমূহ বাম হৈ পৰিছে, যাৰ ফলত নদীৰ পানী ধাৰণ ক্ষমতা কমি আহিছে আৰু সামান্য বৰষুণতে বানপানীৰ সৃষ্টি হ'বলৈ ধৰিছে। যদি আমি এতিয়াও সচেতন নহওঁ, তেন্তে ভৱিষ্যতে অসমৰ আৰু নতুন নতুন জিলা এই তালিকাত অন্তৰ্ভুক্ত হৈ পৰিব। গতিকে বন্ধুসকল, এয়া আছিল অসমৰ 10খন আটাইতকৈ বানপ্ৰৱণ জিলাৰ এক চমু খতিয়ান। আপোনাৰ জিলাখনৰ বানপানীৰ পৰিস্থিতি বৰ্তমান কেনেকুৱা? তলত কমেণ্ট কৰি জনাওক। ভিডিঅ'টো যদি ভাল লাগিল আৰু তথ্যপূৰ্ণ বুলি ভাবিছে, তেন্তে এটা লাইক নিশ্চয় কৰিব আৰু আপোনাৰ পৰিয়াল তথা আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা আমোদজনক আৰু তথ্যভিত্তিক বিভিন্ন ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেল বিশ্বজিৎ ব্লগছ আছামক এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো অন কৰি দিব, যাতে আপুনি এনেধৰণৰ নটিফিকেশ্যন পোনপ্ৰথমে লাভ কৰিব পাৰে। আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক কুশলে থাকক, সুখী হৈ থাকক। ধন্যবাদ। জয় আই অসম।